আর এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্মৰ লগত কি প্ৰমাণ পত্ৰ দিব লাগিব। তো এই বিষয়ে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাবলৈ এইবোৰ প্ৰমাণ পত্ৰ আৰু যোগ্যতাৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰ কেইখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাই আছোঁ, তাৰপিছত জনাম কি যোগ্যতাৰ প্ৰয়োজন হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো প্ৰমাণ পত্ৰৰ ভিতৰত প্ৰথমে কোৱা হৈছে আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন। আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক, কিয়নো যেতিয়াই আপোনালোকে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰিব তেতিয়াই কিন্তু আপোনালোকৰ গোটৰ MIS কোডখন দিব লাগিব। তো আপোনালোকৰ গোটখন যদি ৰেজিষ্ট্ৰেশ্যন নাথাকে সেই ক্ষেত্ৰত কিন্তু MIS কোডটো আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকৰ গোটখন ৰেজিষ্ট্ৰেশ্যন থকাটো অত্যন্ত প্ৰয়োজন। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্ট। তো আপোনালোকৰ এখন আধাৰ কাৰ্ডৰ লগত লিংক থকা ছেভিং বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ভোটাৰ কাৰ্ড। 4 নম্বৰত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলি 2খন ফটো। তো আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিবোৰ গছপুলি ৰোপণ কৰিছিল সেইবোৰ গছপুলিৰ ফটো কিন্তু প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফৰ প্ৰমাণ পত্ৰবোৰ সংগ্ৰহ কৰি থ'ব। তো সাধাৰণতে ফৰ্ম ফিল আপ কৰাৰ সময়ত এইবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আৰু এইবোৰ প্ৰমাণ পত্ৰ কিন্তু আপোনালোকে জমা দিব লাগিব। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ কি যোগ্যতাৰ প্ৰয়োজন হ'ব। 1 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ লগত জড়িত থকা মহিলা। যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে কেৱল মাত্ৰ সেইসকল মহিলাইহে 10,000কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা। যিবোৰ মহিলাৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইসমূহ মহিলাই কিন্তু 10,000কৈ টকা লাভ কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰা মহিলা। তো আপোনালোকে কিন্তু গছপুলি ৰোপণ কৰা মহিলা হ'ব লাগিব, লগতে আত্মসহায়ক গোটৰ লগত জড়িত থাকিব লাগিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে জেনেৰেল OBC কাষ্টৰ মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। তাৰপিছত কোৱা হৈছে SC ST মৰাণ মটক টি ট্ৰাইবৰ মহিলাসকলৰ কিন্তু 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা অনুযায়ী যিসমূহ মহিলাৰ 3 পৰা 14 বছৰ বয়সৰ স্কুললৈ যোৱা কন্যা সন্তান আছে সেইসমূহ মহিলাই কিন্তু নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি দিব লাগিব। যদি ভৰ্তি কৰি নিদিয়ে সেই ক্ষেত্ৰত কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহ'ব। তো যিসমূহ মহিলাৰ এইবোৰ যোগ্যতা আছে লগতে ওপৰত কোৱা প্ৰমাণ পত্ৰ কেইখন আছে সেইসমূহ মহিলাসকলে কিন্তু নিঃসন্দেহে নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱা